हेलो एवरीवन वेलकम बैक टू माय अनदर ब्लॉग। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজিব হৈছে ৰাতিৰ 7টা। এয়া যোৱাকালিৰে অকমান ভিডিঅ' আছিল, এটা ব্লগ হিচাপে দিবলৈ লৈছোঁ, ভাবিছোঁ মৰম দিব। এয়া চাওকচোন কেডালমান পালেং ছিঙিবলৈ গৈছোঁ ওপৰৰ বাৰীলে, আৰু এয়া ফুলকবি অকণ অকণকৈ হৈছে, বিহুতে খাম বুলি সাঁচি থৈছোঁ। এয়া অকণমান টাববিলাকো অকণ অকণ দেখাই দিছোঁ, আৰু ব'লক কিনো বনাওঁ অকণমান দেখাই দিওঁ। এয়া আহি পাইছোঁ, ৰিয়া ওলাইছে দেউতাকৰ লগত। এই অফিচ যাওঁতেই তাই বেংকলৈ যাব, গতিকে এনেকৈয়ে গৈছে। অকণমান তাকো ধৰি থলোঁ। আজি মানে কাইলৈ ৰাতিপুৱাতে তাই যিহেতু যাবগৈ, সেইকাৰণে ব্লগ দিয়াত অকণ খেলি মেলি হৈছে। যিমান পাৰোঁ সময় তাইক দিবলৈ চেষ্টা কৰিছোঁ। এয়া শাককেইডাল ধুই মেলি কাঠ আলু অকণমান ভাজিছিলোঁ, মানে অকণ টুকুৰা টুকুৰ কৰি। বোলো মাছ অকণমান আছে, কাঠ আলু আৰু পালেং দি বনাওঁ, ইয়াতে বিলাহী দিলে কিন্তু খুব ভাল লাগে। কিন্তু মই যিহেতু ঘৰত বিলাহী নোখোৱা মানুহ আছে, সেইকাৰণে বিলাহী দিয়া নাই। পিঁয়াজ অকণমান দি কাঠ আলুখিনি ভাজিছোঁ, জিৰা ধনিয়া আৰু পালেংখিনি কাটি দিছোঁ। আগৰখিনি ভিডিঅ' কৰা হোৱা নাছিলেই, ভাবিছোঁ আজি মই এইটো সৰু ৰেচিপি এটাকে আপোনালোকক দেখাওঁ। খাবলৈ ভাল হৈছিলে, আৰু এনেকৈ ভালো লাগে। কাঠ আলু লগত বিলাহী দিও ভাল লাগে, আৰু মই লগতে পালেংখিনি দি দিছোঁ। যিহেতু মই বিলাহী নিদিওঁ, সেইকাৰণে বোলো অকণমান আৰু হেল্ডি হওক, পালেং দিলে যিহেতু ৰিয়ায়ো খাব। অলপ মটৰো দি দিছোঁ। এনেকৈ ল'ৰা ছোৱালীক বাৰীৰে পালেংকণ খুৱাবলৈ পালে বহুত ভাল লাগে। আৰু তাৰপাছত উতলা ভাত, বৰ বেছি মই পানী দিয়া নাই, লগত যিহেতু মোৰ চিকেনো আছে, সেইকাৰণে মাছখিনি দি দিছোঁ আৰু অকণমান উতল আহিব দিছোঁ। আৰু উতল আহিলে এয়া চাওক ভালকৈ নমাই থৈ দিছোঁ। অন্য একো বেছি মা মছলা দিয়া নাই, কিন্তু খাবলৈ বহুত টেষ্টি হয়। আৰু এয়া অকণমান দেখাই দিছোঁ। আৰু কাইলৈ এয়া আজি ৰাতিপুৱা ব্ৰেকফাষ্টত গোটেইখিনি একেলগে কৰিছোঁ। এওঁ বাৰু সোনকালে অফিচ যাব দেখি খাই মেলি গ'ল। আৰু এয়া ৰাতি আবেলি চাহকাপৰ লগত আইতাকে বুট ভাজিছে, যিহেতু তাই কাইলৈ যাবগৈ। মায়ে বুট ভাজিম কৰি আছিলে, এয়া চাহৰ লগত। আপোনালোকে বাৰু ঠাণ্ডা দিনত তেনেকৈ বুটৰ ভাজি খাই নাখায়, মায়ে এনেকৈ ভাজিলে। আমি সকলোৱে এয়া মাৰ ৰুমতে বহি টিভিও চালোঁ, চাহ বুটৰ ভাজি। আৰু এয়া আবেলি খাবলৈ ৰিয়া আৰু লিজালে দিলে ৰিকে পেষ্ট্ৰি। আৰু তেন্তে আজিলৈ আহোঁ।